হেল্ল' বন্ধুসকল, আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ যিসকল মহিলাই HSG গ্ৰুপত এপ্লাই কৰিছে তেখেতসকলে পইচা কোনসকলে মহিলাই পাব। ভিডিঅ'টো সম্পূৰ্ণ চাই যাব। ক'ত নাম থাকিবলৈ কি কৰিব লাগিব, আৰু যদি আপুনি মোৰ চেনেলটো নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিবলৈ, আৰু এই ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব। প্ৰথমতে আজি আলোচনা কৰিম আপোনালোকৰ গ্ৰুপত নাম আছে নে নাই। যদি আপোনালোকৰ গ্ৰুপত নাম থাকে, আপোনালোকৰ গ্ৰুপটো ৰেজিষ্টাৰ হয়, তেন্তেহে আপোনালোকে পইচাটো পাব। গ্ৰুপটো ৰেজিষ্টাৰ হৈছে নে নাই কেনেধৰণে চাব আপোনালোকে মোবাইল যোগেদি নিজৰ মোবাইলত। প্ৰথমতে এনেকৈ ধৰণৰ এটা অপশ্যন পাব। আপুনি ক্ৰম বজাৰত গৈ চাৰ্চ কৰিব লাগিব HSG গ্ৰুপ বুলি, চেল্ফ হেল্প গ্ৰুপ লিষ্ট এনেকৈ চাৰ্চ কৰিব। তাৰপিছতে এনেধৰণে এটা পেজ পাব। ইয়াত দিছে ব্লক ৱাইজ HSG এণ্ড মেম্বাৰ ডিটেইলছ, এনেধৰণৰ অপশ্যন এটা পাব। এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। এই অপশ্যনটোত ক্লিক কৰাৰ পিছতে এটা নতুন পেজ খোল খাব। এই পেজটোত এনেধৰণৰ এটা পেজ আহিব। তাক এনেধৰণৰ অহাৰ পিছত ইয়াত দিছে ষ্টেট, ডিষ্ট্ৰিক্ট, ব্লক, গ্ৰাম পঞ্চায়ত এণ্ড ভিলেজ। ইয়াতে এই 5টা অপশ্যন দিছে। ষ্টেট দিছে, ডিষ্ট্ৰিক্ট দিছে, ব্লক দিছে, গ্ৰাম পঞ্চায়ত আৰু ভিলেজ। এইখিনি আপুনি ফিল আপ কৰিব লাগিব। প্ৰথমতে আমি ইয়াতে ষ্টেটটো ফিল আপ কৰিম। ষ্টেটত ইয়াত আমি ক্লিক কৰাৰ লগতে আমাৰ ভাৰতবৰ্ষৰ সম্পূৰ্ণ ষ্টেটৰ নাম ইয়াত আহি গৈছে। ইয়াতে আপোনালোকৰ যোনটো ষ্টেট হয় আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। আমি অসমৰ হয়, এইকাৰণে আমি ইয়াত অসমৰ বুলি ক্লিক কৰিছোঁ। তাৰপিছতে ডিষ্ট্ৰিক্ট আছে। আপুনি অসমৰ কোনটো ডিষ্ট্ৰিক্টৰ বাসিন্দা হয় ইয়াতে আপুনি পাই যাব ডিষ্ট্ৰিক্টটো। আপুনি যোনটো আপোনাৰ নিজৰ ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰিব লাগিব। মই এক্সাম্পল হিচাপে ইয়াতে চিলেক্ট কৰিম আপোনালোকৰ ডিষ্ট্ৰিক্টটো আপোনালোকে নিজে চিলেক্ট কৰিব। মই এক্সাম্পল হিচাপে ইয়াতে চিলেক্ট কৰিছোঁ নগাঁও। ব্লক, তাৰপিছত আহিব নেক্সটত ব্লক। আপোনালোকৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত যিটো ব্লক হয় আপোনালোকৰ, সেই ব্লকটো আপুনি চিলেক্ট কৰিব লাগিব। ব্লকটো চিলেক্ট কৰাৰ পিছতে আপোনালোকৰ আহিব গ্ৰাম পঞ্চায়ত। আপোনালোকৰ গ্ৰাম পঞ্চায়তটো কোনটো, সেই গ্ৰাম পঞ্চায়তটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব। যিটো ব্লকৰ আণ্ডাৰত গ্ৰাম পঞ্চায়ত হয় সেই গ্ৰাম পঞ্চায়তটো ইয়াতে আপুনি চিলেক্ট কৰি দিব। গ্ৰাম পঞ্চায়তটো চিলেক্ট কৰাৰ পিছতে তলত আহিব ভিলেজ, আপোনাৰ গাঁওখন। এই গাঁওখনৰ নামটো আপোনালোকৰ যিটো গাঁৱত আপোনালোকে বসবাস কৰি আছে সেই গাঁওটো ইয়াতে আপুনি চিলেক্ট কৰিব লাগিব। গাঁওটো চিলেক্ট কৰাৰ পিছতে এটা পেজ এটা আহিব। ইয়াত ছাবমিট বুলি অপশ্যন আছে। সেই ছাবমিটত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ইয়াতে অপশ্যন এটা আহিব। চাওক, এনেধৰণৰ লিষ্ট এটা ওলাই আহিছে। ষ্টেট নেম, ব্লক নেম, গ্ৰাম পঞ্চায়ত নেম, ভিলেজ নেম, SHG নেম মানে গ্ৰুপৰ SHG গ্ৰুপৰ নেম, মেম্বাৰ্ছ নেম, ফাদাৰ্ছ এণ্ড হাজবেণ্ড নেম, জেণ্ডাৰ, ইয়াত বয়স কিমান, ছ'চিয়েল কেটেগৰী কোনটো কাষ্টৰ হয় সেইটো কাষ্ট হিচাপে দিছে। তাৰপিছতে ইয়াতে আপোনাৰ গোটেইখিনি আহি গ'ল লিষ্টটো। চাই ল'ব ইয়াতে আপোনাৰ নাম, বয়স কি আছে, আপোনালোকৰ গোটটো ৰেজিষ্টাৰ হৈছে নে নাই, সেই লিষ্টটো আপোনালোকৰ ইয়াতে আহি যাব। নিজৰ মোবাইলতে আপোনালোকে চাব পাৰিব। যদি প্ৰথম পেজত আপোনালোকৰ নাম নাই, দ্বিতীয় পেজত যাব। বহুত কেইটা গোট থাকে ইয়াতে। দ্বিতীয় নম্বৰত যাব। দ্বিতীয় নম্বৰ যদি নাথাকে তৃতীয় নম্বৰ পেজত যাব। তৃতীয় নম্বৰৰ পেজত যদি নাথাকে চতুৰ্থ নম্বৰত যাব। এনেধৰণৰ বহুত কেইটা পেজ থাকিব। আপোনালোকৰ যিটো গোটৰ সদস্যবিলাকৰ নাম সম্পূৰ্ণ আছে নে নাই চাই ল'ব। ইয়াতে আপোনালোকে নিজৰ মোবাইলতে পাই যাব আপোনালোকে। বন্ধুসকল, যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কাষতে থকা বেল আইকনখন ক্লিক কৰি দিব। আগন্তুক দিনত এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে।